মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন, এই এক্সামটোৰ কাৰণে তোমালোকৰ এটা ইম্পৰ্টেণ্ট টপিক হয় অসমৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ ওপৰত এটা প্ৰশ্ন আহিব পাৰে। চ' তোমালোকে এই যিকেইটা 17খন আছে, 17টা যিটো তোমালোকে মনত ৰাখা, তাৰে ভিতৰত যিকোনো এটা তোমালোকে পৰীক্ষাত দেখা পাবা। যদি আমাৰ ইয়াত তেনেকুৱাকে দিয়া থাকিব প্ৰশ্নটো যে মৰিগাঁও জিলাত থকা বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নাম কি, বা আমি এনেকুৱা থাকিব লাওখোৱা অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত। এতিয়া আমি যদি প্ৰথমৰ পৰা চাওঁ, হলংপাৰ গিবন অভয়াৰণ্য এখন যোৰহাটত অৱস্থিত। গৰম পানী যিখন আছে অভয়াৰণ্য এখন কাৰ্বি আংলং জিলাত অৱস্থিত। বুঢ়া চাপৰিখন আছে শোণিতপুৰ জিলাত অৱস্থিত। ঠিক আছে, বুঢ়া চাপৰি যিখন অভয়াৰণ্য আছে এখন শোণিতপুৰ জিলাত অৱস্থিত। বৰনদী অভয়াৰণ্যখন ওদালগুৰি জিলাত অৱস্থিত। সোণাই ৰূপাইখন শোণিতপুৰ জিলাতে অৱস্থিত। পবিতৰা যিখন অভয়াৰণ্য এখন মৰিগাঁও জিলাত অৱস্থিত। পানীদিহিং অভয়াৰণ্য শিৱসাগৰ জিলাত অৱস্থিত। ভেৰজান, বৰজান, পদুমণি তিনিচুকীয়া জিলাত অৱস্থিত। তাৰপিছত চাওঁ যে নামবৰ কাৰ্বি আংলং জিলাত অৱস্থিত। পূব কাৰ্বি আংলং জিলাতে অৱস্থিত। এখন তোমালোকে এইটো মনত ৰাখিব সুবিধা হ'ব, পূব কাৰ্বি আংলঙতে থাকিব। লাওখোৱা বহুতে ইম্পৰ্টেণ্ট হয়, নগাঁও জিলাত অৱস্থিত। চক্ৰশিলা অভয়াৰণ্য যিখন আছে এইখন ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৱস্থিত। মহাটলংগী কাৰ্বি আংলং জিলাত অৱস্থিত। নামবৰ দৈগ্ৰুং গোলাঘাট জিলাত অৱস্থিত। ঠিক আছে, নামবৰ দৈগ্ৰুং গোলাঘাট জিলাত অৱস্থিত। বৰাইল ডিমা হাছাও জিলাত অৱস্থিত। আমচাং কামৰূপ মহানগৰত অৱস্থিত। দ্বীপৰ বিলখন আছে কামৰূপ মেট্ৰ' অৰ্থাৎ মহানগৰত অৱস্থিত। ছাত্ৰ ছাত্ৰীসকল, এইখিনি চাবা, ক্লাছ 2 ৰ পৰা ক্লাছ 12 লৈকে ইম্পৰ্টেণ্ট, ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন অহা দেখা যাব, তোমালোকে চাবা। গতিকে ঠিক আছে, নেক্সট এটা ক্লাছত লগ পাম। যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে লাইকবোৰ কৰি দিবা। লগতে তোমালোকৰ যদি এনেকুৱাকে ভিডিঅ'বিলাক দি থাকিব লাগে টেলেণ্ট চাৰ্চৰ ওপৰত, যিটো নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চৰ কাৰণে, তোমালোকে জাষ্ট এটা কমেণ্ট কৰি দিবা। কাৰণ তোমালোকৰ কমেণ্ট বা তোমাৰ লাইক, তোমালোকৰ ছাবস্ক্ৰাইব কৰিলে আমি বহুত উৎসাহিত হওঁ আৰু ক্লাছবিলাক বা ভিডিঅ'বিলাক দিবলৈ আমাৰ এটা মটিভেশ্যন পাওঁ। ঠিক আছে, নেক্সট ক্লাছত লগ পাম।